গুৱাহাটীৰ কৃত্ৰিম বান কেতিয়া হ'ব সমস্যাৰ সমাধান? দিনে দিনে অধিক জটিল ৰূপ ধাৰণ কৰা গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধানৰ বাবে কি কৰিছে ৰাজ্য চৰকাৰে? গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে জনালে গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰি অহা ভিন্ন ব্যৱস্থাৰ কথা। যোৰাবাট অঞ্চলৰ বান সমস্যাৰ সমাধানৰ বাবে 495 কোটি টকীয়া প্ৰকল্প গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ এই অংশ হিচাপে যোৰাবাটৰ পৰা দিগাৰুলৈকে হ'ব নলা নিৰ্মাণ। মন্ত্ৰী ৰায়ে সদনক জনোৱা অনুসৰি গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে 200 কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। যেমন আমাৰ 27 নম্বৰ নেশ্যনেল হাইৱেৰ যে এপেল এক্সেল কেয়াৰৰ পৰা পশ্চিম বৰগাঁওলৈকে আমি দীপৰ বিললৈকে ষ্ট্ৰম ৱাটাৰ ড্ৰেইনৰ এটা কাম আমি কৰিবলৈ গৈ আছোঁ। লগে লগে আমাৰ খানাপাৰাৰ পৰা বশিষ্ঠ চাৰিআলিলৈকে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দিশত বৰষুণৰ পানী নিষ্কাশনৰ বাবে নলাৰ নিৰ্মাণ কৰাৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। জুৰিপাৰৰ পৰা শিলহাকলৈকে গ্ৰেড চেম্বাৰৰ সৈতে বৰষুণৰ পানী ষ্ট্ৰম ৱাটাৰ ড্ৰেইনেজৰ কাম ইতিমধ্যে চলি আছে। শিলচাকৰ ৰিটেনশ্যন পুখুৰীলৈকে চেনেল সংযোগ জৰিয়তে সৰু মটৰীয়া অঞ্চলৰ বান প্ৰচৰণৰ এনেকৈ ব্যৱস্থা তাতেও আমি লৈছোঁ। ৰুক্মিণী গাঁও পিপকো পইণ্টৰ বাহিনী নদীৰ কাষৰ পৰা জনতা ভৱনলৈ বান সুৰক্ষা দেৱাল নিৰ্মাণৰ কাম চলি আছে। এনেকৈ আমি 11খন কাম মেজৰ কাম আমি হাতত লৈছোঁ, জৰিয়তে আমি কামটো কৰিব পাৰোঁ। গুৱাহাটীৰ বান সমস্যা সমাধানৰ লক্ষ্যৰে দীপৰ বিললৈকে নিৰ্মাণ হ'ব বিশেষ ড্ৰেইন। একে উদ্দেশ্যেৰে ৰুক্মিণী গাঁৱৰ পৰা জনতা ভৱনলৈ চলি আছে বান সুৰক্ষা দেৱালৰ নিৰ্মাণ। মই ইয়াতে ক'ব বিচাৰিছোঁ যে আমাৰ গুৱাহাটী চহৰত ভৰলু, মৰা ভৰলু, বাহিনী, বশিষ্ঠ, লক্ষ্মীজান এই 5খন নদী আছে আৰু 5খন নদী আমাৰ প্ৰতি বছৰে বৰষুণ অহাৰ বহুত আগৰে পৰা 2 মাহ 3 মাহৰ আগৰে পৰা আমি ডিচিল্টেশ্যনৰ কাম বা আমাৰ চাফাইৰ যি কাম এই কামবিলাক আমি কৰি থাকোঁ আৰু বাকী সময়তে ডিচিল্টেশ্যনৰ যে কামৰ লগে লগে চাফা কৰাৰ যে কাম সেইটো আমাৰ চলি থাকে। প্ৰতি বছৰে বৰষুণৰ ঋতু আৰম্ভ হোৱাৰ পূৰ্বে গুৱাহাটীত থকা 553টা নলা আৰু 5খনকৈ নদী পৰিষ্কাৰ কৰি আহিছে চৰকাৰে। এই কামত ব্যৱহাৰ হৈ আহিছে 10খন ডাঙৰ আৰু 7খন মিনি ছুপাৰ চাকাৰ। সমান্তৰালকৈ 236 কোটি টকা ব্যয়েৰে চলি আছে শিলসাকু বিল পৰিষ্কাৰ আৰু সম্প্ৰসাৰণৰ কাম। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী প্ৰতিৰোধৰ বাবে ADB অৰ্থ সাহায্যত আসাম আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্সিয়েল কৰ্পৰেশ্যন আমাৰ অসম চৰকাৰ লিমিটেড যে AUIDFCL অধীনত গুৱাহাটী মেট্ৰপলিটান GMDA আৰু বাবে আমি EIS বেছ কম্প্ৰিহেনচিভ ড্ৰেইনেজ মাষ্টাৰ প্লেনৰ আমি ইতিমধ্যে হাতত লৈছোঁ। ডিটেইল প্ৰজেক্ট ৰিপৰ্ট DPR বনোৱাৰ কাম ইতিমধ্যে চলি আছে। লগে আমাৰ GMDAৰ ফালৰ পৰা যেতিয়া গুৱাহাটীতে পানী হয়, গুৱাহাটীতে পানী আমাৰ বৰষুণ হোৱাৰ পিছত যেতিয়া পানী হয় তেতিয়া আমি শিলচাকো, বুন্দাজান, নুনমাটি, সৰু মটৰী এই এলেকাত আমাৰ GMDAৰ যি পাম্প আছে, GMDAৰ উচ্চ ক্ষমতা সম্পন্ন পাম্প আছে, যাৰ জৰিয়তে আমাৰ চেষ্টা থাকে যে পানীটো আমি যিমান সোনকালে আমি ওলাই দিব পাৰোঁ। একে সময়তে বৰষুণৰ পানী সংৰক্ষণ আৰু ভূগৰ্ভত পানী পুনৰ ভৰ্তিকৰণৰ বাবে কাম কৰি আছে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে। বৰষুণৰ পানী সংৰক্ষণ আৰু ভূগৰ্ভলৈ প্ৰক্ষেপণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ গুৱাহাটীৰ প্ৰতিটো অট্টালিকাতে বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থা থকাটো বাধ্যতামূলক কৰিব বিভাগে। অমৃতটোৰ অধীনত আঁচনিৰ অধীনত চেলো একুইফায়াৰ মেনেজমেণ্ট 2.0 প্ৰকল্পৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বিভাগে ভূগৰ্ভস্থ পানীৰ পুনৰ ভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই প্ৰকল্পৰ উদ্দেশ্য হৈছে যে উপযুক্ত স্থানত গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ গাঁথনি নিৰ্মাণ কৰি বৰষুণৰ পানী অগভীৰ জলধাৰে চেলো একুইফায়াৰ প্ৰৱেশ কৰাই ভূগৰ্ভৰ পানী স্তৰ পুনৰ ভৰ্তি কৰা এনেকৈ ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে। ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী পৌৰ নিগমে সাম্প্ৰতিক বিল্ডিং বাইলজ, আমাৰ যি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰ আৰু পৰিকেলেশ্যন পিড সকলো অট্টালিকাৰ বাবে বাধ্যতামূলক কৰা হৈছে। এই ব্যৱস্থাৰ মূল লক্ষ্য হৈছে যে বৰষুণৰ পানী সংৰক্ষণ, পৃষ্ঠীয় পানীৰ প্ৰবাহ হ্ৰাস কৰা আৰু ভূগৰ্ভৰ পানী পুনৰ ভৰ্তি নিশ্চিত কৰা এনেকৈ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ।
উল্লেখ্য যে বিধানসভাৰ কাৰ্য পৰিচালনাৰ 54 নম্বৰ বিধিৰ যোগেদি বিজেপি বিধায়ক বিকন চন্দ্ৰ ডেকাই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাইছিল নগৰীয়া বান সমস্যা সমাধান আৰু ভূগৰ্ভস্থ জলস্তৰ হ্ৰাস পোৱাৰ প্ৰসংগ। বিধায়ক ডেকাই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰ সম্পৰ্কে উত্থাপন কৰা প্ৰসংগৰ উত্তৰত মন্ত্ৰী কৌশিক ৰায়ে সদনক অৱগত কৰে গুৱাহাটীৰ নগৰীয়া বান সমস্যাৰ সমাধানৰ বাবে চৰকাৰে লোৱা ব্যৱস্থা সম্পৰ্কে। অৱশ্যে বিভাগে গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ সুফল মহানগৰবাসীয়ে কেতিয়া পাব, কেতিয়া সমাধান হ'ব গুৱাহাটীৰ কৃত্ৰিম বানৰ, সেয়া সময়েহে ক'ব। ভিডিঅ' জাৰ্নেলিষ্ট কুকিল বৰা আৰু অৱনিবেশ বৰুৱাৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।